বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে সেই ধৰণে বিনাম আমি যিটো কম দামত চেনি বা দাইল দি আছিলো সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব নিযুত মইনা নিযুত বাবু এই প্ৰত্যেকবোৰ আঁচনি জীৱন প্ৰেৰণা এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে মামা জীৱন প্ৰেৰণা কেতিয়া পাম নিযুত মইনা কেতিয়া পাম আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ গৈ আছো গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হ'ল কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ল অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ যি আমি প্ৰায় 18,000 কোটি টকাৰে সুৰংগ নিৰ্মাণ কৰিম তাৰো নিবিদা প্ৰক্ৰিয়া এই মাহৰ ভিতৰতে অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আৰম্ভ ইয়াৰ উপৰিও মই নতুন দিল্লীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল তেখেতসকলে মোক 3টা আঁচনি অসমৰ বাবে খুব তৎপৰতাৰে অনুমোদনৰ প্ৰতিশ্ৰুতি দিছে ইয়াৰ প্ৰথম আঁচনিটো হ'ল পাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে এই সমগ্ৰ পথছোৱা 4 লেনযুক্ত হিচাপে নিৰ্মাণ কৰা ই এটা বহুদিনীয়া দৰং আৰু শোণিতপুৰৰ ৰাইজৰ বহুদিনৰ দাবী আছিল পাইহাটা চাৰিআলি আৰু মিছন চাৰিআলি ৰাস্তা 4 লেনযুক্ত হোৱাৰ লগে লগে ই পোনে পোনে আহি গুৱাহাটীৰ ৰিং ৰোডত খুন্দা খাব অৰ্থাৎ ৰিং ৰোডৰ পৰাই গুৱাহাটীক টাচ নকৰাকৈ আমি জাগিৰোডলৈ যাব পাৰিম সোণাপুৰলৈ যাব পাৰিম আৰু ৰঙিয়া আদিলৈকেও আমি ডিৰেক্টলি 4 লেনযুক্ত ৰাস্তাৰে আমি যোৱাৰ সুযোগ পাম ইয়াৰ উপৰিও আৰু এটা নতুন আঁচনি আমি আনিব খুজিছো সেইটো হ'ল গুৱাহাটী বিমানবন্দৰৰ পৰা গড়ল ধাৰাপুৰ গুৱাহাটী বিশ্ববিদ্যালয় এই 10-12 কিলোমিটাৰ পথ আমি এটা এলিভেটেড কৰিডৰ অৰ্থাৎ 10 কিলোমিটাৰৰ এখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰিব খুজিছো যাতে গুৱাহাটী বিমানবন্দৰলৈ জালুকবাৰীৰ পৰা মাত্ৰ 7 বা 8 মিনিটতে আমি গৈ পাব পাৰো এই আঁচনিখনো অহা কিছু মাহৰ ভিতৰতে অনুমোদন হ'ব বুলি ভাৰত চৰকাৰে আমাক অৱগত কৰিছে তৃতীয়তে আমি এটা ডাঙৰ আঁচনি হাতত লৈছিলো সেয়া হ'ল শিলিগুৰিৰ পৰা শিলচৰ এটা নতুন এক্সপ্ৰেছ হাইৱে ইয়াৰে প্ৰথম পৰ্যায় শিলচৰৰ পৰা বৰাপানীলৈ প্ৰায় 25,000 কোটি টকাৰ এখন বিশাল আঁচনি
ই ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰত আধাৰশিলা কৰিছে। এতিয়া ছেকেণ্ড ফেজত এই আঁচনিখন বৰাপানীৰ পৰা গুৱাহাটীলৈ অনুমোদন হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক কানেক্ট কৰা হ'ব। এই আঁচনিখনো আমাৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে আমি শেষ কৰিম। এনেধৰণে ভগৱানে কৰিলে গুৱাহাটীৰ পৰা তিনচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ মোৰ মনত ইচ্ছা আছে, তাৰ বিষয়েও আমি নিশ্চিতভাৱে আমাৰ প্ৰচেষ্টা চলাই যাম। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ সিলেকশ্যন বা কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো। আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম। ইয়াৰ উপৰিও আমি শিলচৰৰ এখন নতুন বিমানবন্দৰ নিৰ্মাণৰ যিটো প্ৰচেষ্টা তাৰ অনুমোদনৰ বাবে আমি কাম কৰি আছো। অহা কেইদিনমানৰ ভিতৰতে আমি তাৰো অনুমোদন পোৱাৰ আশা কৰিছো। ইয়াৰ পিছত এটা নতুন আঁচনি এইবাৰ দিল্লীত যাওঁতে আমি আলোচনা কৰিছিলো যে ৰূপসী বিমানবন্দৰ ই এটা ষ্ট্ৰেটেজিক লোকেশ্যনত আছে। ৰূপসীৰ পৰা বাংলাদেশ ওচৰত, ৰূপসীৰ পৰা পশ্চিমবংগ ওচৰত, ৰূপসী আমাৰ BTADৰ কাষতে আৰু ৰূপসীলৈকে গুৱাহাটীৰ পৰাও যাব পাৰি। শিলচৰ শিলিগুৰি কৰিডৰ হৈ গলে ৰূপসীটো আমি 2 ঘণ্টাতে গৈ পাব পাৰো। ৰূপসী বিমানবন্দৰক আমি এটা ডাঙৰ লজিষ্টিক হাব হিচাপে নিৰ্মাণ কৰিব পাৰো নেকি? বিমানবন্দৰটো ডাঙৰ কৰি নিৰ্মাণ কৰি তাৰো আমি নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছো। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব। এই প্ৰচেষ্টাৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালি আৰু গোৱালপাৰাত নতুনকৈ 4খন মেডিকেল কলেজৰ নিৰ্মাণৰ প্ৰচেষ্টাও ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত আৰম্ভ কৰিছো। সন্মানীয় ৰাইজ, অনাগত 5টা বছৰত মই মাত্ৰ কেইটামান সৰুকৈ মোৰ মনত পৰা আঁচনিৰ কথা কলো। অনাগত 5টা বছৰত অসমখনক সজাই পৰাই এখন সৰ্বাংগ সুন্দৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা মই অব্যাহত ৰাখিম। বহুদিনে বন্ধ হৈ থকা কামাখ্যা কৰিডৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ। শ্ৰদ্ধাৰ ৰাইজ, বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলো। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিম। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰো, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছো। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে
পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য, তাক আমি সদায় স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈ নিৰলস আমি কাম কৰি গৈ থাকিম। অসমৰ সংস্কৃতি, অসমৰ পৰিচয়, এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়। অসমৰ আইডেণ্টিটি, অসমৰ স্বাভিমান, অসমৰ সংস্কৃতি, অসমৰ ভূমিৰ ৰক্ষণাবেক্ষণ, আমাৰ এই গোটেই সিদ্ধান্ত বা গোটেই আদৰ্শসমূহ ৰাজনীতি বা ইলেকশ্যনৰ সময়ত কোৱা আদৰ্শ নহয়। ই আমাৰ এক কৰ্মযোগ্য। অনাগত দিনসমূহত অসমবাসী আৰু অসমীয়াৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। তাত আমি কেতিয়াও পিছ হুহুকি নাহো। শ্ৰদ্ধাৰ ৰাইজ, অহা 1, 2, 3 জুলাই এই তিনিওটা দিন অসমৰ কাৰণে হয়তো এক গুৰুত্বপূৰ্ণ দিন হ'বগৈ পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই তিনিটা দিনত হয়তো আমি এগৰাকী অতিকে শক্তিশালী গুৰুত্বপূৰ্ণ বিদেশী আলহীক আদৰিবৰ বাবে সুযোগ পাম। চৰকাৰীভাৱে ই ঘোষণা হোৱা নাই, তথাপিতো আমি আশা কৰিছো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 1, 2, 3 তাৰিখে অসম গুৱাহাটী ভ্ৰমণ কৰিব আৰু তেখেতৰ লগত আৰু এগৰাকী শক্তিশালী আলহী বা প্ৰভাৱশালী আলহী বা এগৰাকী আন্তৰ্জাতিকভাৱে পৰিচিত আলহী আমাৰ অসম ভ্ৰমণ কৰিব, গুৱাহাটী ভ্ৰমণ কৰিব। তাৰ কাৰণে মহানগৰীখনক সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি ব্যৱস্থা আৰম্ভ কৰিছো। কাৰণ এনে ধৰণৰ অতিথিক আদৰাৰ সুযোগ হয়তো এজন মানুহৰ জীৱন কালত এবাৰেই হ'ব পাৰে। এনে ধৰণে আমি যাতে আমাৰ আলহীক উপযুক্ত ধৰণে আমি আদৰণি জনাব পাৰো, তাৰ কাৰণে আমি মহানগৰীৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱস্থা হাতত লৈছো। আপোনালোকৰ মই সহযোগিতা আশা কৰিম। এই কেইটা দিন আমি যাতে আমাৰ অতিথি পৰায়ণৰ উৎকৃষ্টতম উদাহৰণ দিব পাৰো, তাৰ বাবে মই ৰাইজৰ সহযোগিতা বিচাৰিম। আৰু যি সময়ত মহানগৰীখনক সুন্দৰ কৰাৰ প্ৰচেষ্টা হ'ব, কৰবাত নহয় কৰবাত ৰাইজৰ কিছু ক্ষতিও হ'ব। তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম, কিন্তু ৰাইজৰ পৰা সহযোগিতাৰো আশা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এটা কথা নকলে মই নিশ্চয় আপোনালোকৰ ওচৰত দুখী হৈ ৰৈ যাম। যোৱা কেইটামান দিনত অসমত বা আমাৰ দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে। কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি। ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰৱ ৰাষ্ট্ৰ, ৰাছিয়া বা আমেৰিকাৰ পৰা, ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ। বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে, আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে, তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা কৰিছে যাতে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে এই মূল্য বৃদ্ধিৰ পৰা অকণমান হলেও সকাহ পাব পাৰে। পৃথিৱীৰ সকলো দেশতে ডিজেল পেট্ৰলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। কিন্তু যিমানখিনি নকৰিলে আমাৰ দেশখন চলিব নোৱাৰা হ'ব, সিমানখিনি মূল্য বৃদ্ধি আমাৰ দেশেও পেট্ৰল ডিজেলৰ বাবে কৰিবলগীয়া হৈছে। আৰু আমাৰ ৰাজ্যখনেও এই যুদ্ধৰ বাবে সমগ্ৰ দেশৰ লগতে অকণমান হলেও
বিত্তীয় অসুবিধাৰো সন্মুখীন হৈছে। নিৰ্বাচনৰ পিছতেই আমি এই বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱাটো আমাৰ কাৰণেও চিন্তাৰ বিষয়। কিন্তু মই আশা কৰোঁ যে খুব সোনকালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ চুক্তি হ'ব, বিশ্ব বজাৰখন মুকলি হ'ব আৰু আমি অসম আৰু আমাৰ ৰাষ্ট্ৰ আমি পুনৰ বিকাশৰ কৰ্মযজ্ঞত নামিব পাৰিম। এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছো আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও। মই আশা কৰিম বিশ্ব যুদ্ধ বা বৰ্তমান যুদ্ধৰ যি পৰিৱেশ শেষ হওক, সৰ্বসাধাৰণ ৰাইজ নিশ্চিতভাৱে অসুবিধাৰ পৰা মুক্ত হওক।